প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেনেকৈ MVI হ'ব পাৰি। MVI ৰ ফুল ফৰ্ম হৈছে মটৰ ভেহিকেল ইনস্পেক্টৰ। যদি আমি সাধাৰণ জনতাৰ কথা কওঁ, প্ৰায় আমি শুনো যে MVI বহিছে। MVI শব্দটোৰ বা এই যিটো পদ তাৰ খুবেই বেছি চৰ্চা হয় সাধাৰণ জীৱনত। গতিকে আপুনি ভাবিছে যে ময়ো MVI হ'ম, তেতিয়াহ'লে কি শিক্ষাগত অৰ্হতা ল'ব লাগিব আৰু ইয়াৰ বাবে চাকৰি নটিফিকেশ্যন কেতিয়া ওলায়, কোনে উলিয়ায় আৰু চেলেৰি কিমান হয়, এই সকলো কথা মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। সাধাৰণতে এই চাকৰিৰ নটিফিকেশ্যন প্ৰতি বছৰে নিৰ্দিষ্ট সময়ত APSCৰ দ্বাৰা উলিয়াই সময়ে সময়ে। যদি মই 2020 চনৰ কথা কওঁ, অক্টোবৰ মাহত ওলাইছিল, কিন্তু অক্টোবৰ মাহতেই যে ওলাব তেনেকুৱাও নহয়, বছৰেকৰ যিকোনো সময়ত ওলাব পাৰে। তাৰ কাৰণে এটা উত্তম উপায় হৈছে আপুনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকক আৰু এমপ্লয়মেণ্ট নিউজ চাই থাকিলে বেছি ভাল। আৰু মটৰ ভেহিকেল ইনস্পেক্টৰ কমিশ্যনাৰেট অফ ট্ৰান্সপৰ্ট আছাম আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থাকে। MVI এটা জিলাত যেতিয়া থাকে, তেওঁ বাহনৰ লগত জড়িত সকলো তথ্যই চায়। লাইচেন্সৰ পৰা আৰম্ভ কৰি গাড়ীৰ লগত জড়িত যিমান কথা থাকে, মেক্সিমাম কথা MVI দ্বাৰাই চোৱা চিতা কৰে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে, ইয়াৰ বিষয়ে জানেই। সাধাৰণতে ইমানটোৱে পদ ওলাব সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ প্ৰত্যেক বছৰে বিভিন্ন প্ৰকাৰৰ পদ ওলায় আৰু প্ৰত্যেক কেটেগৰীৰ কাৰণেও বেলেগ বেলেগ ওলায়। ST প্লেইন হিলছ, SC, OBC, MOBC, আনৰিজাৰ্ভ সকলো কাৰণে বেলেগ বেলেগ হয়। দৰমহা যদি কথা কওঁ, পে বেণ্ড 3 হয়। 22,000 টকাৰ পৰা 97,000 টকাৰ ভিতৰত হ'ব। 9,400 টকা আপুনি গ্ৰেড পে লাভ কৰিব। তাৰ মানে ফাৰ্ষ্ট চেলেৰিটো আপোনাৰ 40+ হৈ যাব, কাৰণ ডিয়াৰনেছ এলাৱেঞ্চ থাকিব, মেডিকেল এলাৱেঞ্চ বুলিও থাকে, হাউচ ৰেণ্ট এলাৱেঞ্চ থাকে আৰু অন্যান্য কিবা কিবি ইনক্ৰিমেণ্ট সেইবোৰ হৈ থাকিব আৰু পিছলৈ বহুত বাঢ়ি গৈও থাকে সময়মতে। ইয়াৰ কাৰণে আপোনাৰ PRC থকাটো বাধ্যতামূলক শিক্ষাগত অৰ্হতাৰ কাৰণে যি থাকে, আৰু লগত আপোনাৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত যিটো মানে বাধ্যতামূলক, সেয়া হৈছে আপুনি হাই ছেকেণ্ডেৰী পাছ কৰা HSSLC। হাই ছেকেণ্ডেৰী পাছ কৰিলেই হ'ল, খালি সেইটো আপোনাৰ ছায়েন্সত কৰা হ'ব লাগিব, কাৰণ তেতিয়াহে আপুনি 3 বছৰীয়া ডিপ্ল'মা ইন অট'মবিল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং কৰিব পাৰিব। গতিকে 3 বছৰীয়া ডিপ্ল'মা ইন অট'মবিল বা মেকানিকেল ইঞ্জিনিয়াৰিং কৰিবলৈ হ'লে অসম চৰকাৰৰ আণ্ডাৰত বহুতো ইঞ্জিনিয়াৰিং কলেজ আছে, ইনষ্টিটিউশ্যন আছে, তাত আপোনালোকে পঢ়া হ'ব লাগিব। সাধাৰণতে পলিটেকনিক যিটো থাকে, তাত আপোনালোকে সেই পৰীক্ষা দি পলিটেকনিক ইনষ্টিটিউশ্যনত যদি পঢ়ে, তেতিয়াও আপোনালোকে 3 বছৰীয়া ডিপ্ল'মা পাব আৰু ইয়াৰ কাৰণে এলিজিবল হৈ উঠিব। খালি মনত ৰাখিব যে মেকানিকেল ইঞ্জিনিয়াৰিং হওক, অট'মবিল হওক বা ইঞ্জিনিয়াৰৰ যিকোনো ক'ৰ্চ নহওক কিয়, অসম চৰকাৰ, ভাৰত চৰকাৰতো লাগিবই তাত ৰিকগনিশ্যন। তাৰ বাহিৰে AICTৰ দ্বাৰাও ৰিকগনাইজ হ'ব লাগিব, নহ'লে কিন্তু পিছত বিপাঙত পৰিব, কাৰণ বহুতো ফেক ইউনিভাৰ্চিটি থাকে যি মানে এনে কাম কৰে পইচাৰ কাৰণে। আৰু যদি আপোনাৰ সকলো বস্তু হৈ যায়, আপোনাৰ এই ডিগ্ৰীটো আছে, 3 বছৰীয়া মেকানিকেল বা অট'মবিল ডিপ্ল'মা আৰু হাই ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰি থৈছে আপুনি, তেতিয়াহ'লে আৰু আপুনি এলিজিবল, যেতিয়া চাকৰি ওলাব আৰু তেতিয়া আপোনাক ইণ্টাৰভিউলৈ মাতিব। বয়স 21 পৰা 38 বছৰ বয়সৰ ভিতৰত, কিন্তু ৰেহাই পায় য'ত যি ৰেহাই পাবলগীয়া আছে ৰিজাৰ্ভ কেটেগৰীসকলে। মেট্ৰিকৰ এডমিট কাৰ্ডৰ বা পাছ চাৰ্টিফিকেট দ্বাৰাই বয়স নিৰ্ধাৰণ কৰা হয়। ফিজিকেল ফিটনেছো বিচাৰে। যদি আপুনি ফিজিকেল ফিটনেছটো ভালকৈ তাত দেখাব নোৱাৰে, তেতিয়াও কিন্তু আপোনাৰ এপইণ্টমেণ্টটো কাট খাই যাব। কথাটো তেনেকুৱা। আৰু সকলো সময়তেই ফিজটো একে নহ'বও পাৰে, সেইকাৰণে মই ফিজৰ কথা এতিয়া বিশেষ নকওঁ। সকলো তথ্য www.apsc.nic.in আপোনালোকে যাব লাগিব। ইয়াৰ বাহিৰে
এপ্লাই কৰিবলৈ হ'লে https://apscrecruitment.in এইটোৱে সাধাৰণতে ৱেবছাইট ব্যৱহাৰ কৰা হয়। সময়ত চাই ল'ব, ন'টিফিকেশ্যনত নিশ্চয় কথাবোৰ উল্লেখ থাকিব। গতিকে মূল কথাকেইটা মই কৈ দিলোঁ। ইণ্টাৰভিউত কি বস্তু চায়? ইণ্টাৰভিউৱে হ'ব আৰু ডাইৰেক্ট। ইণ্টাৰভিউত আপোনাৰ মেট্ৰিকুলেশ্যন, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট ইত্যাদি চাব, DOB, মেট্ৰিকৰ, হাই ছেকেণ্ডেৰী ইত্যাদি। আৰু ডিগ্ৰী ডিপ্ল'মা আপোনাৰ এই অট'মবিল বা মেকানিকেল ইঞ্জিনিয়াৰ সেইটো 3 বছৰীয়া চাৰ্টিফিকেটটো, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি লাগে, যদি আছে, কাষ্ট চাৰ্টিফিকেট, BPL, EWS চাৰ্টিফিকেট যদি আছে, PWD চাৰ্টিফিকেট যদি আছে, চাকৰি কৰি থকাসকলে বাৰু NOC লৈ জমা দিবই লাগিব, বেলেগ ৰাস্তা নাই। আৰু স্মল ফেমিলি নৰ্মছ, আপুনি 2টা ল'ৰাৰে মানে পৰিয়ালৰ মানে মানুহ, য'ত 2জন ল'ৰা আছে বা মানে 2টা সন্তান থকা, বা আপুনি যদি বিয়া পাতিছে আপোনাৰ 2টা থাকিব লাগিব, সেইটো মানি চলিব লাগিব। তাৰ কাৰণে ডিক্লেৰেশ্যন এটা দিব লাগিব। পৰীক্ষা চেণ্টাৰ সকলো ডিষ্ট্ৰিক্টতেই থাকেই, বেলেগ বেলেগকৈ জ'ন হয় খালী, যেনে শিলচৰৰ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ, যোৰহাটৰ গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া, নগাঁও, ডিমা হাছাও, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং, তেজপুৰৰ বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি, কোকৰাঝাৰৰ বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ চাউথ, চালমাৰা, গুৱাহাটীৰ বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী আৰু দৰং। গতিকে আপোনাৰ যি জ'ন পৰে তাতে আপুনি গৈ আৰু পৰীক্ষা পাতিব। আৰু পৰীক্ষা হয়তো ৰিটেনো পাতিব পাৰে, নহ'লে ইণ্টাৰভিউলৈ মাতিব। সেইটো সময়তহে কথাটো গম পাব। আৰু তাৰ কাৰণে কি ক'ৰ্চ লাগে মই ক'লোৱে, সেই ক'ৰ্চটো যদি আপোনালোকে কৰিব বিচাৰিছে, বিভিন্ন সময়ত তাৰ ন'টিফিকেশ্যন ওলাই থাকে। বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পিছত ওলায়। সেইটো মনত থ'ব। সেইটো পৰীক্ষা পাতিব আৰু সেই পৰীক্ষাটো পাছ কৰি দেখাব লাগিব, বা কেতিয়াবা তাৰ আগতেও পৰীক্ষাটো পাতে। গতিকে তাৰ কাৰণে আপোনালোকে নিজৰ ৰিচাৰ্চ কৰি থ'লে বেছি ভাল।